আজিকালি গাঁৱৰ মানুহে মানে গাঁৱৰ বস্তুটো উন্নত হোৱাটো নিবিচাৰে নহয় বা বুজি নাপাবই গাঁৱৰ বস্তু এটা যে মাৰা যাব তেতিয়া নিজৰ গাঁওখনৰ কাৰণে বেয়া সেইটো তাৰমানে কোনো বুজি নাপাব শাবাশ বেটা বহুত বঢ়িয়া আৰু সকলোকে এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু বৰ্তমান হ'ল গৰমৰ বন্ধৰ সময় আৰু এতিয়া গৰমৰ বন্ধৰ সময়ত এতিয়া ক'তো যাবও নহ'লে এইবাৰ নাই এতিয়া মামাহঁতৰ ঘৰৰ ফালে যাব লগা আছিল গৰমৰ বন্ধ বুলি পিছে যাবাই নহ'লে হা গৰম বন্ধৰ সময় নহয় গৰম বন্ধ শেষে হ'ব এতিয়া শেষে হ'ব মানে 1 তাৰিখৰ পৰা খুলবই একা স্কুল আগতে চলিগিলাকক লৈ মাকগিলাক ধুনীয়া ঘাটৰ ঘৰত গৈছিল গৰমৰ বন্ধ আজিকালি এইগিলা মুইমা ঘাটৰ সঁচাৰি পাৰ্কত যাব বাবা আজিকালি পাৰ্কক যাব শ্বিলঙক যাব আকৌ একেবাৰে কিছুমান যে কোন দেশ পাওঁ যায় দিয়া নাই 7 দিনক লাগি বা 1 দিনক লাগি শ্বিলঙক যায় ঠাণ্ডা খাবা যায় যাৱাতকে আমাৰ ঘৰ দেখোন এটাত চাকি এচি ৰুমত তুমি ফেলে ওলাই আহিলি হ'ব একদিন থাকি ফেলে ঠাণ্ডা লবা যাওঁতে ইমান পইচা পাতি ভাঙি ফেলে যাৱাতকে তাত চাকি আগৰ দিনত এতিয়া মানুহবিলাক সৰু সৰু চলিগিলাকক মাকহঁতালৈ মিমাহঁতৰ ঘৰলৈ গৈছিল সেইটোৱে বেছি আনন্দ আছিল আৰু আজিকালি সেইবিলাক দেখুৱাই নাপায় আৰু LP স্কুলত হেৰি দিছিল মাটি আম বনাবা দিছিল আৰু কলপাত লিখবা দিছিল আজিকালি কলপাত লিখবা না আসমাৰা বহীত 1 2 10 বাৰমান লিখবা দিব সেয়ে কলপাতটো লিখবা দিব লাগে আমাৰ মতে দি কাৰণ কলপাত লিখলে আখৰ ভাল হ'ব আমাৰ দিনত কি আছিল জানে কলপাত আমাৰ দেউতাই এটা কাটি হবা পাৰা নাছিল আই হে কলপাত কাটবা দিয়ে দেউতা কলপাত কাটবা দিয়ে আমাৰ গৰমৰ বন্ধ দিছি নহয় আমাৰ 100 খান কলপাত লিখবা দিছি তাৰমানে কফলাখান আমাৰ 100 খান কলপাত কফলাকা লিখবা দিব আকৌ অফলাখান লিখবা দিব অংক কৰবা দিব প্ৰত্যেকটো বিষয়ৰে আমাক তাৰমানে লিখবা দিয়ে তেতিয়া সেইগিলাকে আনন্দ আছে আকৌ হাতৰ কাম কৰবা যি দিছিল হাতৰ কাম আম হাজবা দিব আকৌ অমিতা হাজবা দিব গৰমৰ কাৰণে বিচনি বই দিবা দে সেইটো তাৰমানে নম্বৰ দিব গৰমৰ কাৰণে বিচনি ববা দিব ডলা দিব চাংনি দিব সেইগিলা হ'ল হাতৰ কাম তাতে 10 নম্বৰ পায় আৰু পৰীক্ষাৰ কাৰণে সেইবিলাক দেই কিন্তু গৰমৰ বন্ধত আম চাম সেইবিলাক নেদেই লেখা কামকে দেই আমাক আকৌ আমাৰ স্কুলত আম দিছিল আম হওক অমিতা হওক সেইবিলাক বনাব তাৰমানে ঘৰতে সময়টো পাছ কৰিবৰ কাৰণে সেইবিলাক বনাব দে সময়টো খেদাবৰ কাৰণে আম চাম দেই তাৰে মাজতে আকৌ মাকগিলাকে মুমিয়াঘাটৰ ঘৰলৈকে লৈ যায় চলিগিলা তাতে 7 দিনমান থাকিলা আমি আকৌ চলে খুৱাই লৈ আহিল আগৰ দিনৰ মানুহে কি পাব বেছিকৈ একো নাপাওঁই নহয় আম কচল বাৰীত যি থাকে তাকে আনি পেলাই খুৱাই ধুৱে মাছে চাছে ক'ৰবাত পাৰৱা এটাকে মাৰিলা হাঁহ এটাকে মাৰিলা এসাঁজ ভালকৈ থৈ পেলাই মাকে লৈ আহি ঘৰত লাগি আৰু গৰমৰ বন্ধ দিবা 1 তাৰিখে চলিগিলাকে বাঁহৰ তলত যায় বহিচিপ কাটবা ধৰে এই মাছ আৰু কাৰ ঘৰত কি বলোৱা আছে কেইখন বলোৱা আছে এইবিলাক বিচাৰি ফুৰিব চলি মোক বলোৱা চলিক কামুৰি চকু মুখ ফিকেই ধৰে এতিয়া আৰু এপা মাৰ্বল খেলব ঠিকছে একদম মাৰ্বল বাপক মাকে যি লৰুলৈ খেত বলে চাবলে এই থৈ চলি ধৰবা লগা হয় আমাৰ আইহাতে দেউতাহাতে কি মাছছিলে পঢ়িব লাগে টানি ধুই এনে কিতাপৰ আগত থব আই বাপাই ভয় কৰিয়ে পঢ়িছিল এতিয়া চলি ভয় কৰিব এই উল্টি মাক বাপকে মাৰে এতিয়া তোৰ মতে কোনটো ভাল এতিয়া আগৰ দিনটো ভাল আছিল নে এতিয়া নতুনৰ দিনটো ভাল এতিয়া বৰ্তমান যুগটো আগৰ দিনটো নিচিনা সুখী দিন নাই কিন্তু আগত থাকি এতিয়া বহুত হেৰি হ'ল উন্নত হ'ল বস্তুবিলাক উন্নত হোৱাৰ কাৰণে চলিগিলা কিছুমান ভালো হৈছে কিছুমান বেয়াও হৈছে বেছিখিনি বেয়া কমখিনি ভাল বুজি পাইছা অবাগেলি আগদিনৰ গৰমে ৰ'দে এনেকৈ বহি চলি পলি চোতালত মস্ত ঠাৰি এখন পাৰি থাকে ইমান ডাঙৰ বিচনি চলি এনেকৈ বিচি থাকিলা আজিকালি গোটা আমাৰ ঘৰৰ ভিতৰত সোমাই পেলাই ফেন দি ল'বা আজিকালি ফেন এচি থাকাই ধুনীয়াকৈ সেইকাৰণে মানুহবিলাক এতিয়া ৰ'দত ওলাব নোৱাৰে অলপ টাইম কাম কৰিয়ে ভাগৰ লাগে হেফে মৰে এতিয়া আগতে দিনটো কাম কৰি থাকিলেও মানুহ ভাগৰ নগৈ কাৰণ ৰাতি আহি বিচনি মাৰিলা ফেনৰ কোনো হেৰি নাই এতিয়া একদম এচি তলত থাকোঁতে বাহিৰত ওলাবই নোৱাৰে এটা কথা আজি আৰু 7 দিন আছে স্কুল খুলিবা মাত্ৰ 7 দিন আছে গৰমৰ বন্ধ এটা মাৰ গেলে কৰে গৰমতে গেল আকৌ গৰমৰ বন্ধ দেইবা আৰু গৰমৰ বন্ধত এটা বস্তু লক্ষ্য কৰিছোঁ এতিয়া ঠিক গৰমৰ বন্ধটো যাব ৰ'দৰ জোৰটো বেছি হৈ আহিব এতিয়া এই গৰমৰ বন্ধত যদিও ৰ'দ দিছে ইমান হেৰি নাছিল কিন্তু এই গৰমৰ বন্ধটো যাই উঠিব স্কুলো খুলিব ধৰিব কিন্তু ৰ'দৰ জোৰটো বেছি হ'ব চাবি তই এনেকৈ কৈছে হয় আকৌ তাৰমানে চৰকাৰে গৰমৰ বন্ধ বঢ়াই দিব লাগিব হয়তো বঢ়াই দিব লাগিব প্ৰায় গৰমৰ জোৰ চাই এতিয়া ক'লে কি হ'ব
এতিয়া ইমান গৰমত চলিবিলাক স্কুলতো যাব নোৱাৰে দেচোন আৰু কিছুমান এতিয়া আজিকালি এতিয়া স্কুলবিলাক চব আঁতৰতে আৰু গাঁৱৰ স্কুলবিলাকত আজিকালি চলিবিলাক নপঢ়ে ইটোক দেখা পাই সিটোক উলিয়াই নিছে সিটোক দেখা পাই ইটোক উলিয়াই নিছে নেওঁতে তাৰমানে গাঁৱৰ স্কুলবিলাক কিছুমান মাৰা গৈছে আৰু কিছুমান তাৰমানে চলি তলিবিলাক তাৰমানে প্ৰায় নাহে গাঁৱৰ স্কুলবিলাকত চলিবিলাক কিয় নিছে জানানে আমাৰ চলিটো নিছো নহয় নে ইটোক দেখা চলিটো নিয়া দেখা পাই সেইটো চলিও নিছে এতিয়া এখন স্কুলৰ পৰা কত চলি কৰ্মচাৰী হ'ল কত চলি ডাঙৰ ডাঙৰ চাকৰি পালা আমাৰ গাঁৱৰ স্কুলৰ পৰা স্কুলখনৰ পৰা কিমান চলিয়ে চাকৰি পালা কিমান চলিয়ে মেট্ৰিকত ফাৰ্ষ্ট ডিভিজন পালা ছেকেণ্ড ডিভিজন পালা কিমান চলিয়ে ডিষ্টিংশ্যন পালা কিমান চলিয়ে কিমান কি পালা চাকৰি বাকৰি কেইটাই পালা বহুতে বেছি এতিয়া যিগিলাক ওলাই নিছি চলি সেই ওলাই নিয়া চলিগিলাকে যিকেইটা চলি ইয়াতে স্কুলত পঢ়ি আছে সেইবিলাক চলি এইবিলাক চলি বলে পাৰবোনে নৰে কাৰণ সেইবিলাক স্কুলত হাজাৰ হাজাৰ চলি আৰু আমাৰ স্কুলত যদিও চলি কম কিন্তু সেই পঢ়াখিনি তাৰমানে ভালকে পঢ়িছে তাৰমানে সিহঁতক তাৰমানে টিউচন কৰাৰ নিচিনা হৈছে ইমান চলিৰ মাজত তাৰমানে কিবা এটা ক'লেও বুজি নাপায় যদিও আমাৰ স্কুল বা অন্য স্কুলত চলি বাৰু ছাত্ৰ ছাত্ৰীৰ সংখ্যা কম কিন্তু হেৰি আৰু মানে শিক্ষাটো ভালকে হেৰি ল'ব পাৰে আজিকালি গাঁৱৰ মানুহে মানে গাঁৱৰ বস্তুটো উন্নত হোৱাটো নিবিচাৰে নহয় বা বুজি নাপাব গাঁৱৰ বস্তু এটা যে মাৰা যাব তেতিয়া নিজৰে গাঁওখনৰ কাৰণে বেয়া সেইটো তাৰমানে কোনো বুজি নাপাব বুজি পালি ক'ত নিলা হয় এতিয়া গাঁৱৰ এটা সম্পত্তি এটা স্কুলখন সম্পত্তি এটা হয়নে নহয় এতিয়া ইটো কৰিব লাগিছিল বোলে আমাৰ চলিটো পঢ়াকটো অতটো দি হয়নে নহয় গাঁওখনো ভাল দেখা হ'ল হয় স্কুলখনো ভাল দেখা হ'ল হয় চলিকেইটাও উন্নতি হ'ল হয় গাঁও চলিয়ে গাঁৱৰ মানুহে যদি গাঁৱৰ বস্তুটোত যদি হেৰি নকৰে এতিয়া কোনে কৰিব আৰু এনেকুৱা কথা হৈছে ক'ৰবাৰ পৰা আহি পেলাই আমাৰ গাঁৱত শুনব আহি নেকি